অত্যাচাৰৰ অভিযোগ তুলি উত্তাল হ'ল সদন। সংখ্যালঘুৰ ওপৰত দিনক দিনে বৃদ্ধি হৈছে অত্যাচাৰ আৰু চৰকাৰৰ আক্ৰোশৰ বলি হৈছে সংখ্যালঘু লোকসকল। পৰিকল্পিতভাৱে চৰ চাপৰি লোকক টাৰ্গেট কৰি লৈছে চৰকাৰে আৰু সংখ্যালঘুক বিপদত পেলাই আনন্দ লাভ কৰে হিমন্ত বিশ্ব শৰ্মাই। এনেদৰে বিধায়ক আমিনুল ইছলামে এতিয়া সংখ্যালঘুৰ স্বাৰ্থত সদনৰ মজিয়াত মাত মতা দেখিবলৈ পোৱা গ'ল। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছোঁ যে সংখ্যালঘুৰ ওপৰত অত্যাচাৰৰ অভিযোগ তুলি উত্তাল হৈছে সদন। সদনৰ মজিয়াত মাত মাতিছে বিধায়ক আমিনুল ইছলামে। সংখ্যালঘুৰ ওপৰত দিনক দিনে বৃদ্ধি হৈছে অত্যাচাৰ, এই অভিযোগ তুলিছে এতিয়া বিধায়কগৰাকীয়ে। সদনৰ মজিয়াত চৰকাৰৰ আক্ৰোশৰ বলি হৈছে বুলি মন্তব্য কৰিছে আমিনুল ইছলামে। আৰু পৰিকল্পিতভাৱে চৰ চাপৰি লোকক টাৰ্গেট কৰি লৈছে চৰকাৰে। পৰিকল্পিতভাৱে চৰ চাপৰি লোকসকলক লক্ষ্য কৰি লৈছে বুলি অভিযোগ উত্থাপন কৰিছে। সংখ্যালঘুক বিপদত পেলাই আনন্দ লাভ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। এই অভিযোগ উত্থাপন কৰিছে এতিয়া বিধায়কগৰাকীয়ে। মুছলমানক বিপদত পেলাবলৈ নিতৌ আনে নতুন নতুন আইন, নতুন আইন আনে সংখ্যালঘু লোকসকলক বা মুছলমান লোকক বিপদত পেলাবৰ বাবে। বিদেশী খেদাৰ নামতো চলোৱা হৈছে অত্যাচাৰ আৰু অসমৰ সংখ্যালঘু লোকক বিদেশী খেদোৱাৰ নামতো অত্যাচাৰ চলোৱাৰ অভিযোগ। বিদেশী সজাই বন্দী কৰা হৈছে ডিটেনশ্যন কেম্পত। ডিটেনশ্যন কেম্পত বিদেশী সজাই মুছলমান লোকক বিপদত পেলোৱা হৈছে বুলি উল্লেখ কৰিছে। মানৱ অধিকাৰ উলংঘা কৰিছে এইখন চৰকাৰে। এনেদৰে সদনৰ মজিয়াত সংখ্যালঘু ন্যায় বিচাৰি বিধানসভাৰ মজিয়াত বিধায়ক আমিনুল ইছলামৰ মন্তব্য। সংখ্যালঘুৰ স্বাৰ্থত সংখ্যালঘুৰ ন্যায় বিচাৰি এনেদৰে উত্তাল কৰিছে বিধায়ক আমিনুল ইছলামে সদন। সংখ্যালঘুৰ ওপৰত অত্যাচাৰৰ অভিযোগ তুলি এনেদৰে আজিৰ দিনটোত উত্তাল হ'ল সদনৰ মজিয়া। আৰু সংখ্যালঘুৰ ওপৰত দিনক দিনে বৃদ্ধি পাইছে অত্যাচাৰ, এই অভিযোগ উত্থাপন কৰিছে এনেদৰে বিধায়কগৰাকীয়ে। আৰু সংখ্যালঘুৰ কল্যাণৰ স্বাৰ্থত বা ন্যায়ৰ স্বাৰ্থত মাত মাতিছে বিধায়কগৰাকীয়ে। আৰু চৰকাৰৰ আক্ৰোশৰ বলি হৈছে সংখ্যালঘু লোকসকল। পৰিকল্পিতভাৱে চৰ চাপৰি লোকক টাৰ্গেট কৰি লৈছে চৰকাৰে। পৰিকল্পিতভাৱে চৰ চাপৰি যিসকল মুছলমান লোক আছে তেখেতসকলক লক্ষ্য কৰি লোৱাৰ অভিযোগ। আৰু সংখ্যালঘুক বিপদত পেলাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে আনন্দ লাভ কৰে বুলিও মহা অভিযোগ আনিছে। আৰু মুছলমানক বিপদত পেলাবলৈ নিতৌ নতুন আইন আনে বুলি উল্লেখ কৰিছে বিধায়ক আমিনুল ইছলামে। আৰু বিদেশী খেদাৰ নামতো চলোৱা হৈছে অত্যাচাৰ। এনেদৰে সদনৰ মজিয়াত সৰব হৈছে বিধায়ক আমিনুল ইছলাম। AIDFৰ বিধায়কগৰাকীয়ে সদনৰ মজিয়াত সংখ্যালঘুৰ ন্যায়ৰ স্বাৰ্থত কি কৈছে, কেনেদৰে মাত মাতিছে, কেনেদৰে উত্তাল কৰিছে সদন, মন্তব্য আছে, আমি সেই মন্তব্য আগবঢ়াইছোঁ। যিখিনি উচ্ছেদ কৰা হ'ল, দেখা গ'ল এইখন অসমত যিসকল লোক চৰ চাপৰি ভূমিত নদীয়ে বিভিন্ন সময়ত ইফালে গাঁও ভাঙে, ইফালে চৰ পেলাই, ইফালে বসতিবিলাক ভাঙি, ইফালে আকৌ তাত নতুনকৈ কিছুমান তাত চাপৰিৰ সৃষ্টি হয়। তাত যিবিলাক মানুহ ভূমিহীন মানুহ, গৰাকণীয়া আক্ৰান্ত মানুহে তাত আশ্ৰয় লৈছিল, সেই মানুহবিলাকে 70-80 বছৰ তাত থকা মানুহকো উচ্ছেদ কৰা হ'ল একমাত্ৰ এই কাৰণেই যে তেওঁলোক চৰকাৰৰ হিংসাৰ বুলি, আক্ৰোশৰ বুলি হ'ল। তেওঁলোকক মানুহ হিচাপে গণ্য কৰা নহ'ল। এই লোকসকল ক'ত থাকিব, তেওঁলোকৰ ল'ৰা ছোৱালী কেনেকৈ জীয়াই থাকিব, এই কথাবিলাক চৰকাৰে কোনো বিবেচনা নকৰিলে। একমাত্ৰ চৰকাৰে তেওঁলোকক ভাল নাপায়, তেওঁলোকৰ প্ৰতি হিংসা আছে। হিংসামূলক এই কাৰণে তেওঁলোকক সদায় তেওঁলোকৰ মানৱাধিকাৰ উলংঘা কৰা হৈ আছে। এই কথাটো মই এইকাৰণে কৈছো, বনাঞ্চলৰ নামত আজি অধ্যক্ষ মহোদয়, মই দেখিছো যে আমাৰ নগাঁও জিলাৰ কথা মই যদি কওঁ, বৰঘুলি অঞ্চলত, বুৰবন্ধা অঞ্চলত, তাৰপিছত লাটিমাৰী চৰ, গণেশ টাপু, শিয়ালী চাপৰি, আইৰমাৰী, পূব কলাডোবা, এনেকুৱা বিভিন্ন ঠাইত আমি দেখিছো চৰ চাপৰিত মানুহবিলাক যিসকল 60-70 বছৰে তাৰ পৰা তেওঁলোক বসতি কৰি আছিল, তেওঁলোকক উচ্ছেদ কৰি দিয়া হ'ল। এইকাৰণে উচ্ছেদ কৰি দিয়া হৈছিল যে এই জনগোষ্ঠীক চৰকাৰে ভাল নাপায়, তেওঁলোকক বিপদত ৰখাটো চৰকাৰে বিচাৰে। কিন্তু আমাৰ কথাটো হ'ল, তাত কিন্তু যোৱা 20-30 বছৰত বহুত হস্পিটেল তাত কৰা হৈছিল, স্কুল, অংগনবাদী কেন্দ্ৰ, পোষ্ট অফিচ, এইবিলাক কৰা হ'ল। এই স্কুল ঘৰবিলাক ভাঙি উচ্ছেদ কৰা হ'ল। এই স্কুলবিলাক বেদখলকাৰীয়ে বনোৱা নাছিল, চৰকাৰে বনাইছিল স্কুলবিলাক। চৰকাৰে বনোৱা স্কুলবিলাক চৰকাৰে উচ্ছেদ কৰি দিছে। তাত কোটি কোটি টকা খৰচ হৈছিল। কিয় উচ্ছেদ কৰিছে? এতিয়া আমাৰ প্ৰশ্ন হ'ল, বন বিভাগে উত্তৰ দিব লাগিব। যদিহে বন বিভাগৰ ভূমিত চৰকাৰে স্কুল পাতিছিল অবৈধভাৱে, বন বিভাগে কিয় বাধা দিয়া নাছিল? কিয় আপত্তিবিহীন তেওঁলোকক কিয় তাত আপত্তি কৰা নাছিল যে আমাৰ ফৰেষ্টত আপোনালোকে স্কুল বনাব নোৱাৰিব? চৰকাৰে তাত কোটি কোটি টকা খৰচ কৰি ল'ৰা ছোৱালীৰ কাৰণে স্কুল বনালে, বন বিভাগে তেতিয়া একো নকৰে। এতিয়া মানুহবিলাকক উচ্ছেদ কৰিলে, স্কুলবিলাক ভাঙি দিলে, হস্পিটেল ভাঙি দিলে, এইবিলাক চব দখল কৰিলে। এই অৰাজকতা পৃথিৱীৰ কোনো দেশত, কোনো ৰাজ্যত এনেকুৱা অৰাজকতা নাই যে চৰকাৰৰ শিক্ষা বিভাগে তাত স্কুল কৰিব, স্বাস্থ্য বিভাগে হস্পিটেল কৰিব। এইখন চৰকাৰৰ গৃহ বিভাগে, এই চৰকাৰে বনাই দিয়া স্কুলবিলাক, এই চৰকাৰে বনাই দিয়া হস্পিটেলবিলাক উচ্ছেদ কৰিব, ভাঙি দিব। পৃথিৱীৰ কোনো দেশত, কোনো ৰাজ্যত ভাৰতৰ এনেকুৱা অৰাজকতা নাই। এইখন অসমত এই অৰাজকতা কিয়? চৰকাৰী টকাৰ এই অপচয়
নহলে কিয় চৰকাৰে চৰকাৰী অনুষ্ঠান কিয় ভাঙিব ইয়াৰ উত্তৰ কিন্তু লাগিব এই সদুত্তৰ এই আমি সদনত বিচাৰিছো মাননীয় সভাপতি মহোদয় তাৰ লগে লগে আপোনালোকে চাওক কৰিলো তেওঁলোকক উচ্ছেদ কৰিলো তেওঁলোকৰ মছজিদ ভাঙিলো মাদ্ৰাছা ভাঙিলো তেওঁলোকৰ কাৰণ এই আইন আনিলো কাজি প্ৰথা বিলোপ কৰিলো অমুক কৰিলো তমুক এইবিলাক কৈ পেলাই ভাবিছে যে এটা অংশৰ লোকে যিসকল উগ্ৰ সাম্প্ৰদায়িক তেওঁলোকে ভাল পাব আৰু তেওঁলোকে সদায় আমাক সমৰ্থন কৰিব তেওঁলোক লাগিলে ভোকত থাকিব তেওঁলোক মূল্য বৃদ্ধিত কুংগা হৈ পেলাই যদি তেওঁলোকে বস্তু কিনিবও নোৱাৰে ভোকত থাকি হলে আমাক ভোট দিব যে আমি এই জনগোষ্ঠীৰ মাইনৰিটি মানুহক আমি এইখিনি ক্ষতি কৰিছো তেওঁলোকক বিপদত পেলাইছো গতিকে এই যে এটা নীতিৰে চৰকাৰ আগবাঢ়ি আছে যে মাইনৰিটি মানুহক আমি বিপদত পেলালে তেওঁলোকৰ বিৰুদ্ধে আমি আইন প্ৰণয়ন কৰি তেওঁলোকক যিমানেই আমি বিপদত পেলাম এটা জনগোষ্ঠীৰ কিছুমান লোকে আমাৰ ৰেডিমেড ভোটাৰ ওয়ার্কার হৈ থাকিব আমাক সদায় ভোট দিব এনেকুৱা কৰিলে কেতিয়াও জনকল্যাণ হ'ব নোৱাৰে মাননীয় সভাপতি মহোদয় গতিকে এই কথাবিলাক আমি আশা কৰিছিলো যে ৰাজ্যপাল মহোদয় অসমৰ মুৰব্বী হিচাপে তেখেতৰ ভাষণত কথাবিলাক উল্লেখ কৰিব আৰু অসমৰ বাস্তৱ প্ৰতিচ্ছবিবিলাক তেখেতৰ ভাষণৰ জৰিয়তে এই কথাবিলাক উদংগাই দিব যাতে অসমবাসীয়ে দেখা পায় যে অসমৰ চৰকাৰ ক'ত ক'ত বিফল আৰু তেওঁলোকে কেনেকৈ দুমুখীয়া নীতিৰে তেওঁলোকে অসমখন চলাই আছে আৰু কেনেকৈ কোনো জনগোষ্ঠীক টাৰ্গেট কৰি লৈছে এই জনগোষ্ঠীক ক্ষতিগ্ৰস্ত কৰিলেই তেওঁলোকে মানে অন্য জনগোষ্ঠীৰ ভোট পাব এই নীতিৰ বিৰুদ্ধে যাতে এটা জনমত গঠন কৰিব পৰা যায় ৰাজ্যপাল মহোদয়ে কথাবিলাক আঙুলিয়াই দিব বুলি আমি আশা কৰিছিলো কিন্তু আমি দেখিলো সেই কামবিলাক হোৱা নাই আজিও চাওক আজি আমি যেটো এডজৰ্নমেণ্ট মোচন আনিছিলো যে যোৱা 2-3 মাহত আমি দেখিছো অসমৰ পৰা শতাধিক লোকক বৰপেটা জিলাৰ পৰা এদিনতে 28 জন লোকক ধৰি নি পেলাই ডিটেনশন কেম্পত বন্দী কৰিলে সেই পৰিয়ালবিলাকৰ পিতৃ মাতৃ ভাৰতীয় তেওঁলোকৰ ভোটাৰ লিষ্টত নাম আছে তেওঁলোকৰ ককায়েক ভায়েক ভাৰতীয় নাগৰিক তেওঁলোকৰ বায়েক ভনীয়েক ভাৰতীয় নাগৰিক মাজৰ পৰা এজন মানুহ হঠাৎ বিদেশী হঠাৎ তেওঁৰ নামত নোটিছ হঠাৎ তেওঁ বিদেশী আৰু তেওঁ যেতিয়া ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত সকলো ডকুমেণ্টবিলাক দিয়ে সকলো ডকুমেণ্ট বিলাক দিয়াৰ পিছতো আমি দেখিছো যে এই ডকুমেণ্ট বিলাক 20টা ডকুমেণ্টৰ ভিতৰত 15টা ডকুমেণ্টত পান কাৰ্ড ভোটাৰ লিষ্ট ড্ৰাইভিং লাইসেন্স পঞ্চায়ত সাৰ্টিফিকেট স্কুল সাৰ্টিফিকেট সকলো ডকুমেণ্টত ফাদাৰ্স নেম লগত থাকে তাৰ পিছত ফৰেনাৰ্ছ ট্ৰাইব্যুনেলে এটা সেন্টেন্স লিখি দিয়ে হি অর শি কুড নট এস্টাব্লিশ ৰিলেশনশিপ উইথ প্ৰজেক্টেড ফাদাৰ বুলি কয় মানে প্ৰজেক্টেড ফাদাৰৰ লগত বোলে তেওঁ সম্পৰ্ক স্থাপন কৰিব পৰা নাই 15টা ডকুমেণ্ট দিয়াৰ পিছতো এনেকুৱা এটা শব্দ লিখি ফৰেনাৰ্ছ ট্ৰাইব্যুনেল বিলাকে বলপূৰ্বক মানুহবিলাকক বিদেশী বনায় যিজন মানুহৰ ককায়েক ভাৰতীয় মাক বাপেক ভাৰতীয় তেওঁৰ ল'ৰা ছোৱালী ভাৰতীয় তেওঁৰ সৰু ভায়েক ভাৰতীয় মাজৰ পৰা মানুহটো বিদেশী এই যে এটা প্ৰক্ৰিয়াৰ যে আজি অসমত মানৱ অধিকাৰ উলংঘা কৰা হৈ আছে এই কথাবিলাক কিন্তু ৰাজ্যপালৰ ভাষণত কিন্তু স্পষ্ট হোৱা নাই গতিকে এই কথাবিলাক যেতিয়া পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতে আমি দেখিছিলো এই প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল গতিকে আমি ভাবিছিলো কংগ্ৰেছ চৰকাৰে যেতিয়া মাইনৰিটিৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ ফৰেনাৰ্ছ ট্ৰাইব্যুনেল বনাই এনেকৈ বলপূৰ্বক মাইনৰিটি মানুহক বিদেশী খোজা কংগ্ৰেছে আৰম্ভ কৰিছিল বিজেপি চৰকাৰ আহি ভাবিছিলো পৰিৱৰ্তন কৰিব দেখিলো বিজেপি চৰকাৰে একেই নীতি কৰি আছে গতিকে কংগ্ৰেছেও যেনেকৈ বলপূৰ্বক মাইনৰিটি মানুহক যেনেকৈ তেওঁলোকে বনাইছিল বিদেশী বিজেপিয়ে একেই কৰি আছে গতিকে কংগ্ৰেছ বিজেপিৰ মাজত পাৰ্থক্য ক'ত কংগ্ৰেছ বিজেপিৰ মাজত পাৰ্থক্য ক'ত সেই কথাটো আমাৰ লাগে স্পষ্ট হ'ব লাগে আজি অসম বিধানসভাত আমাৰ এডজৰ্নমেণ্ট মোচন আছিলে আৰু আমাৰ মোচনটো আছিলে যোৱা 2 মাহত আমি দেখা পাইছো অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় শতাধিক লোকক বাংলাদেশী সজাই ডিটেনশন কেম্পত বন্দী কৰিছে এই যোৱা মাহত বৰপেটা জিলাৰ পৰা একেদিনাই 28 জন লোকক বিদেশী বুলি ডিটেনশন কেম্পত বন্দী কৰিছে কিন্তু এই লোকসকলৰ পিতৃ মাতৃ ভাৰতীয় তেওঁলোকৰ ককাই ভায়েক তেওঁলোক ভাৰতীয় ভাই ভনী সকলো ভাৰতীয় মাজৰ পৰা এটা পৰিয়ালক পৰিকল্পিতভাৱে বিদেশী সজাই নতুনকৈ ডিটেনশন কেম্পত বন্দী কৰাৰ যেটো চৰকাৰৰ চক্ৰান্ত আৰম্ভ কৰিছে আমি তাৰ বিৰুদ্ধে আজি এডজৰ্নমেণ্ট মোচন আনিছিলো কিন্তু আজি দেখিলো সদনত এটা নতুন ষ্টাইল লৈছে বিজেপি চৰকাৰে যে আমি এডজৰ্নমেণ্ট মোচনটো উত্থাপন কৰাৰ পূৰ্বে বিজেপি দলৰ বিধায়কসকলে গৈ তেওঁলোকে এডজৰ্নমেণ্ট বিচাৰি হাল্লা আৰম্ভ কৰি দিলে যাতে আমাৰ এডজৰ্নমেণ্ট মোচনটো আমি তাত ভালকে উপস্থাপন কৰিব নোৱাৰো গতিকে এই যে ষড়যন্ত্ৰ এই চক্ৰান্তটো হ'ল একমাত্ৰ আমাৰ বিৰোধীৰ যেটো বাক স্বাধীনতা আৰু আমি যেটো আমাৰ যেটো গৰীব জনতাৰ স্বাৰ্থত আমি যিবিলাক গুৰুত্বপূৰ্ণ বিষয় উপস্থাপন কৰোঁ সেইটোক বাধা দিয়াৰ এটা তেওঁলোকৰ চক্ৰান্ত এতিয়া আমি যেটো বিষয় আজি উত্থাপন কৰিছিলো অতি গুৰুত্বপূৰ্ণ কথা কাৰণ এইখন দেশত যিসকলে বাংলাদেশৰ মাটি হালধীয়া নে বগা নে কোলা নাজানে যাৰ পিতৃ মাতৃয়ে বাংলাদেশৰ মাটি চিনি নাপায় যাৰ ককা দেউতাৰ জন্ম এইখন দেশত যাৰ ককা দেউতাৰ পূৰ্বপুৰুষ এই দেশত জন্ম মৃত্যু সেই লোকসকলক হঠাৎ
বাংলাদেশী সজাই পৰিকল্পিতভাৱে যিটো তেওঁলোকক ডিটেনশ্যন কেম্পত বন্দী কৰা হ'ল তাৰ আঁৰত আমি দেখিছোঁ বিদেশী ন্যায়াধিকৰণবিলাকেও ইয়াত এটা ভূমিকা পালন কৰি আছে কাৰণ বিদেশী ন্যায়াধিকৰণত আমি দেখিছোঁ কোনো লোকে তেওঁলোকে যদি 20টা ডকুমেণ্ট দিয়ে তাৰ ভিতৰত 15টা ডকুমেণ্টত ভোটাৰ লিষ্ট ভোটাৰ আইডেণ্টিটি কাৰ্ড পান কাৰ্ড ড্ৰাইভিং লাইচেঞ্চ পঞ্চায়ত চাৰ্টিফিকেট তাৰপিছত স্কুল চাৰ্টিফিকেট আৰু বিভিন্ন মাটিৰ তথ্য পাতি সকলোতে পিতৃৰ নাম লগত থকাৰ পিছতো দেখিছোঁ আমি এই ফৰেনাৰ্ছ ট্ৰাইব্যুনেলবিলাকে 15টা ডকুমেণ্টত পিতৃৰ লগত পুত্ৰ বা পিতৃৰ লগত কন্যা বা জীয়েকৰ নাম থকাৰ পিছতো দি দিয়ে যে এইজন লোকে তেওঁৰ প্ৰজেক্টেড ফাদাৰৰ লগত প্ৰজেক্টেড ফাদাৰ বুলি কয় যে হি অৰ শ্বি কুড নট এষ্টাব্লিছ ৰিলেশ্যনশ্বিপ উইথ হিজ প্ৰজেক্টেড ফাদাৰ বুলি কৈ এটা সহজ বাক্যত সকলোকে বিদেশী বনাই দিয়ে যাৰ পিতৃ মাতৃও ভাৰতীয় নাগৰিক ককাদেউতাৰ